নমস্কাৰ। সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদ এটি কেৱল নামেই নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰুৰ সৃষ্টিৰাজি গীত সংগীত নাট ভাওনা বিশ্বমঞ্চত তুলি ধৰিবৰ কাৰণে কৰা এটি প্ৰয়াসিত অনুষ্ঠান। এই অনুষ্ঠানটো আজি 2025 গঠন কৰা হ'ল আৰু সেই সূত্ৰে কি ধৰণৰ প্ৰক্ৰিয়া মাজেৰে এই অনুষ্ঠানটিয়ে আমাৰ উত্তৰ প্ৰজন্মক গুৰুজনাৰ সাংস্কৃতিক শিক্ষাক ডিপ্লোমেটিক হিচাপে লৈ জীৱনত জীৱিকাৰ পথ বাছি ল'ব পাৰিব, এই প্ৰয়াসত কেনেধৰণৰ কাম চলি আছে গোটেইখিনি কথা আজি জনাবলৈ প্ৰয়াস কৰিম। আৰু সেইকাৰণে মই আজি উপস্থিত হৈছোঁ যোৰহাটৰ মুখ্য কাৰ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ। ইতিমধ্যেই সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰখনত বিভিন্ন গৰাকী পুৰোধা ব্যক্তিয়ে আগভাগ লৈছে আৰু বিশেষকৈ 2000 চনৰ 15 নৱেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। 8টা ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত সত্ৰীয়া নৃত্যক অন্যতম বুলি অভিহিত কৰা হয়। তেনে সত্ৰীয়া নৃত্যক স্বীকৃতি দিয়াৰ পিছত বৰগীত আৰু বায়ন বিদ্যাকো ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি আদায় আনিবৰ কাৰণে কাম কৰি থকা গৈছে। তাৰে ভিতৰত এটি অন্যতম পুৰুষাৰ্থ কৰা অনুষ্ঠানেই হৈছে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদ। আজি সেই অনুষ্ঠানটি আমাৰ সন্মানীয় উপদেষ্টা শ্ৰী হৰিদেৱ গোস্বামী, সত্ৰাধিকাৰ শ্ৰী শ্ৰী গৰ্ভৰ সৰুভদ্ৰ আৰু মোৰ সৈতে আমাৰ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদৰ পঞ্জীয়ক শ্ৰী মুহিবৰা বৰভাই। আমি আপোনালোকক দুয়োকে স্বাগতম জনাইছোঁ। প্ৰথমতে আমি আপোনাৰ পৰাই জানিব খুজিছোঁ যে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদ আমি কিয় গঠন কৰা হ'ল আৰু ইয়াৰ কাম লক্ষ্য কি থাকিব? দেশৰ কথা সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদে ইতিমধ্যে 2025 চনত আৰু এই পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন যি আমাৰ সমাজ আছে, অসমীয়া সমাজ, য'ত বিভিন্ন জাতি জনগোষ্ঠীও আছে, সেই সকলোকে যাতে গুৰুজনাৰ এই অপূৰ্ব আৰু কালজয়ী সৃষ্টি যি সত্ৰীয়া নৃত্য ভাওনাকে আদি কৰি এই গোটেইখিনি সকলোৰে মাজত বিলাই সকলোকে এই সত্ৰীয়া সংস্কৃতিৰ মাজেৰে বান্ধি যাতে আমাৰ এটা সমন্বয়, একতা আৰু ভাতৃত্ববোধ আনিব পৰা যায়, সেই লৈ এটা ডাঙৰ মহৎ উদ্দেশ্য লৈ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা পৰিষদে জন্মৰে পৰা কাম কৰি আহিছে। আৰু ইতিমধ্যে সুখৰ খবৰ যে 25তে জন্ম লাভ কৰা এই অনুষ্ঠানটোৰ ইতিমধ্যে 57খন শাখা বা স্কুল মহাবিদ্যালয় অধীনলৈ এই পৰিষদৰ অধীনলৈ আনিবলৈ পাৰিছে আৰু স্থাপিত হৈছে। গতিকে এইটো যিটো মাত্ৰাত আমি দেখিছোঁ যে খুব তাৎক্ষণিকভাৱে কম সময়ৰ ভিতৰত খুব পৰিশীলিতভাৱে 57খন আমাৰ পৰিষদৰ অধীনলৈ অহাটো অতি শুভ লক্ষণ আৰু বৰ সুন্দৰ কথা। আৰু আমি ভাবোঁ এনেধৰণে যদি এই গতিত আমাৰ পৰিষদে কাম কৰি থাকে আৰু ৰাইজেও আঁকোৱালি লয়, তেতিয়াহ'লে অসমত ই এটা অদ্বিতীয় অনুষ্ঠান হ'ব বুলি আমি ভাবিব পাৰোঁ। গতিকে ইয়াৰ কাৰণে ৰাইজৰ সহযোগ লাগিব, ইয়াৰ কাৰণে ৰাইজ আগবাঢ়ি আহিব লাগিব আৰু ইয়াৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি ৰাইজে ভাবি পেলাই যে তাৰ লগত সহযোগিতা দি কেনেধৰণে এই অনুষ্ঠানটোক আগবঢ়াই নিব পৰা যায়, এইটো সম্পূৰ্ণ ৰাইজৰ সহযোগিতা, অভিভাৱকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে এনেধৰণে মই ভাবিছোঁ। আৰু মই ভাবোঁ আমি অসমীয়া সমাজ বুলি ক'লে আমাক এইখিনি লাগি আমি সত্ৰীয়া সংস্কৃতি, মইতো এনেধৰণে কওঁ যেতিয়া মই ভাষণ দিওঁ ক'ৰবাত সত্ৰীয়া সংস্কৃতিক লৈ পেলাই, তেতিয়া মই কওঁ যে অসমীয়াৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰতে এযোৰ তাল আৰু এটা খোল থাকিব লাগিব, যিহেতু সেইটো আমাৰ সংস্কৃতি, গুৰুজনাৰ অমূল্য সম্পদ।
গতিকে যেনেকৈ আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ একেবাৰে পূৰ্বৰ পৰা চলি অহা সংস্কৃতি সেইটোক আজিও তেওঁলোকে ধৰিবৰ কাৰণে তাক সুন্দৰকৈ ধৰি ৰাখিবৰ কাৰণে যিটো প্ৰয়াস চলি আছে আমি যদি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ এই যিখন ৰাজ্য আছে জনজাতিসকলৰ তেওঁলোকৰ যিটো পৰম্পৰাগত যিটো সংস্কৃতি সেইটো আজি তেওঁলোকে কিন্তু ধৰি ৰাখিবৰ কাৰণে খুব চেষ্টা কৰিছে আৰু কিবা প্ৰকাৰত যদি ইফালে সিফালো হৈছে তথাপিও তেওঁলোকে সেইটো ধুনীয়াকৈ ৰাখি তাক মানে সমাজৰ মাজলৈ আনকি ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে গতিকে আমি অসমীয়া সমাজৰ ইমান অপূৰ্ব সৃষ্টিৰ সংস্কৃতি যি সংস্কৃতিয়ে আজি পৃথিৱীত স্থান পাইছে বুলিয়ে ক'ব লাগিব কাৰণ আমাৰ ভাওনাকে আদি কৰি বিভিন্ন সত্ৰীয়া কৃষ্টি আজি বাহিৰলৈ গৈছে গতিকে সেইফালৰ পৰা আমাৰ এই সংস্কৃতিক আজি বাহিৰতো ইমান আদৰ কৰি লৈছে গতিকে আমি আকৌ নিজে আজি নিজৰ সংস্কৃতিটোক পাহৰি পেলাইছো নিজৰ সংস্কৃতিটো ল'বলৈ বেয়া পোৱা হৈছে কুণ্ঠাবোধ কৰিছে ডেকা ল'ৰা এটাই খোল এটা বজাবলৈ বেয়া পোৱা হৈ গৈছে ধুতি পিন্ধিবলৈ বেয়া পোৱা হৈ গৈছে আৰু নৃত্যৰ ক্ষেত্ৰতো আগবাঢ়ি নাহে আৰু সূত্ৰটো ওলাবলৈ আজিকালি সূত্ৰ গাবলৈ নাইকিয়া হৈ গৈছে এনেকুৱা এটা পৰ্যায় পাইছে গতিকে আমি নিজেই নিজক হেৰুৱাই পেলাই গৈ আছো ইতিমধ্যে দেই মই তেতিয়া ভাবো মাজে মাজে যে আমি কিহক লৈ গৌৰৱ কৰি দিছো আমাৰ চিনাকিটো কিহত আছে বুলি আমি কওঁ গতিকে সেইকাৰণে মই ভাবো এতিয়া সত্ৰীয়া সংস্কৃতি চৰ্চাৰ গৱেষণা পৰিষদে খুব সুন্দৰভাৱে বৰ কষ্ট কৰি বিশেষকৈ মই ধন্যবাদ দিব লাগিব যিজন সচিব পংকজ শইকীয়া তেওঁ অভিজ্ঞ লোক আৰু ইতিমধ্যে তেখেতে বাদন গায়ন আৰু নৰ্তন এই তিনিটা বিষয়ত হাত পুতি হিচাপে বৰ সুন্দৰ তেখেতে তিনিখন কিতাপ তেওঁ লিখি উলিয়াইছে আৰু হাত পুতি হিচাপে তেওঁ দিছে ছাত্ৰ ছাত্ৰীৰ মাজলৈ এৰি দিছে আৰু মই সেইখন কিতাপে যথেষ্ট গাইডৰ নিচিনা কাম কৰিব আৰু তেখেতে যথেষ্ট কষ্ট কৰিছে তাৰ লগতে পৰিষদৰ সভাপতিকে আদি কৰি যিসকল সন্মানীয় বিষয়ববীয়া সকলোৱে কিন্তু শইকীয়াক সহযোগিতা দিছে আৰু শইকীয়াই খুব সুন্দৰভাৱে ঘূৰি মেলি তেওঁ সচিব হিচাপে কাম কৰিছে আৰু মই যিখিনি পাৰোঁ মোক পৰামৰ্শ বিচাৰে মই সেইখিনি দি আছো আৰু মই সদায় এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিম আৰু মই উত্তৰ মংগল কামনা কৰিম আপোনাৰ পৰামৰ্শ এই অনুষ্ঠানটোত নিশ্চয়কৈ এটি সবল ৰূপত আগবঢ়াই লৈ যাব আমি আশাবাদী এখন অনুষ্ঠান চলিবৰ কাৰণে এটা সমগ্ৰ টিম লাগে যেনেকৈ 1 2 3 4 5 মাতিলে মুঠি হ'লে শক্তি হয় আৰু সেই শক্তিৰ ক্ষেত্ৰত কিন্তু অৰিহণা যোগাইছে আমাৰ সভাপতি মনো বৰুৱা সম্পাদক নীলমণি বৰা আৰু সচিব পংকজ শইকীয়া তাৰ সমান্তৰালকৈ আমাৰ উপদেষ্টা প্ৰভু আছে তেখেতৰ কথা আমি শুনিলোৱে আৰু আপুনি এগৰাকী পঞ্জীয়কৰ দৰে এটা বিশেষকৈ পৰীক্ষা পঞ্জীয়কৰ দৰে এটা বিশেষ দায়িত্ব আপোনাৰ মনত সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ কি কেনেকৈ আগবাঢ়িব নমস্কাৰ মই জয়জাতে শ্ৰী কৰ্মক্ষেত্ৰৰ ওচৰত প্ৰণাম জনাইছোঁ আৰু JBKD নিউজৰ স্বত্বাধিকাৰ দাস দিবলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি শৈশৱৰ অৱস্থাতে মই নিজৰ ঘৰৰ পৰাই সত্ৰীয়া চৰ্চা কৰিছিলোঁ আৰু সৰুতে তেনেকুৱা এটা মানসিকতা মোৰ আছিল সেইকাৰণে মোক সত্ৰলৈ পঠালে আৰু সত্ৰত মই শিক্ষা গ্ৰহণ কৰি মই গোটেই এই বস্তুটোৰ বিষয়তে মই জড়িত হৈ আছোঁ যে যিটো একাডেমিক শিক্ষা গ্ৰহণ কৰাৰ পাছতো মই বিভিন্ন অঞ্চলত যি অধ্যাপকসকলৰ পৰা শিকিলোঁ সেইসকল প্ৰচাৰ কৰিছোঁ আৰু নিজে লেকচাৰ কৰিছোঁ যথেষ্ট কৰিছোঁ এতিয়া কথা হ'ল কি যিটো সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম যিটো নতুনকৈ সৃষ্টি হৈছে সেইটোত আমি এটা কথা আমি ভাবিছোঁ যে আমি অসমৰ চুকে কোণে থকা জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে যাতে আমি ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু এটা কথা আজি বৰ্তমান যিটো দেখিছোঁ যে আমাৰ কিছুমান অৱশ্যে ঠাইভেদে ভাওনা সংস্কৃতি যথেষ্ট আগবাঢ়িছে ভাওনা সংস্কৃতি কিছুমান নতুনত্ব ভাওনা মানে যিখিনি আমাৰ গুৰুজনে কৃষ্টিখিনি গ্ৰহণ কৰিছে আৰু এটা কথা ভাল কথা হৈছে যে যিটো ইউনিভাৰ্চিটিতে হৈছে যে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা মাজুলী মানে হেৰি কালচাৰেল ইউনিভাৰ্চিটি হৈছে আৰু আউনীআটী সত্ৰৰ যিটো আধ্যাত্মিকভাৱৰ যিটো মানে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে তাতো মই বহুতো ছাত্ৰ ছাত্ৰী পাইছোঁ মানে এনেকুৱা ভাল লাগিছে ধৰক আমি ভাবিছোঁ যে শিক্ষাটো জীৱনত শেষ কৰিব নোৱাৰি এতিয়া 40 বছৰ 50 60 বছৰলৈ মানে কিছুমান মহিলা নিজৰ ঘৰৰ কাম কৰি শিক্ষা গ্ৰহণ কৰিব লাগিছে গতিকে এই ক্ষেত্ৰত আমি অকণমান আগবাঢ়িম আমি অসমৰ বাদেও আমি দিল্লী বা তেনেকুৱা ধৰণৰ হাৰিয়ানা বা শ্বিলং এইটো অঞ্চলতো যাতে আমাৰ কৃষ্টিটো
আগবাঢ়িব পাৰে এই ক্ষেত্ৰত যথেষ্ট তাৰিখে পূৰ্বৰে কোৱাৰ দৰে যে আমাৰ শ্ৰদ্ধাৰ পৰীক্ষা সচিব পংকজ শইকীয়াই যথেষ্ট কষ্ট কৰিছে আৰু মনো বৰা সভাপতি হৈছে দিনমণি বৰা তেখেত সম্পাদক হৈছে কিন্তু মানুহকেইজন আমি ভাবিছোঁ যে এক্টিভ মানে তেওঁলোকে নিজে কাম কৰিব পাৰিব বুলি ভাবিছোঁ আৰু আমি ভাবিছোঁ যে কোনোবা ইউনিভাৰ্চিটিৰ মানে আঁৰত আশ্ৰয়ত আমি এই সংস্কৃতিটো আমি সত্ৰীয়া সংস্কৃতি চৰ্চা গৱেষণা পৰিষদ আগুৱাই নিম আৰু ইয়াতো বহুতো স্কুল এতিয়া বৰ্তমান আহিছে আৰু আমি এই অভাজনক যিটো দায়িত্ব দিলে সেইটো দায়িত্ব ল'ব পৰা শক্তি নাই তথাপিতো দিছে পালন কৰিছোঁ আদেশ পালন কৰিছোঁ আৰু কিমান দূৰ আগুৱাই নিব পাৰোঁ নাজানো আমি ভাবিছোঁ আমাৰ সত্ৰসমূহত বহুতো অধ্যাপক যিখিনি প্ৰচাৰ মাধ্যম নহ'ল তেওঁলোকৰ হাততে মুখতে শেষ হৈ গ'ল সেই বস্তুবিলাক আমাৰ যিখিনি আছে সেইখন যাতে আমি উঠি অহা প্ৰজন্মক সেইখিনি দিম আৰু তেওঁলোকৰ হাতত থাকক আৰু নহ'লে যদি কৰা এনেকুৱা বিদ্যালয়বিলাক যদি নহ'লেহেঁতেন সত্ৰীয়া সংস্কৃতি আৰু বহুত বহুত হেৰাই গ'ল আমি মানে অন্য কিছুমান গুৰু ওচৰলৈ গৈছোঁ যিটো নেকি তেওঁ মানে শেষত আৰু ক'ব পৰা নাই সেয়া ক'ব লগা হৈছে কিন্তু হেৰাই গ'ল যেনেকৈ আমি ৰাগ 80 ভাগ ৰাগ আছিল এতিয়া আমি 40 ভাগৰ ৰাগ নাই এতিয়া আমি নিজে মন নাই লিপিবদ্ধ হোৱা নাই বা বাণীবদ্ধ হোৱা নাই কাৰণে আজি আমি নাপালোঁ আজি যিটো মানে প্ৰচাৰ মাধ্যম যিটো মানে ধৰি ৰখা যিটো পদ্ধতি হৈছে সেইটো আগত নাছিল এতিয়া বহুত সংখ্যক তেনেকৈ হেৰাই দিছিল যেনেকৈ আমাৰ সম্পদ অতি সম্পদ সাঁচি পাতৰ সম্পদখিনি বহুত হেৰাই গ'ল ঠিক সেইখিনি বস্তুখিনি এই স্কুলবিলাকৰ মাধ্যমেৰে আমি ধৰি ৰাখিম জনসাধাৰণৰ মাজত এইটো আমি আশা ৰাখিছোঁ আৰু আমি তেখেতসকলৰ বা আমাৰ সহযোগত আমি আমাৰ পৰীক্ষণ নিয়ন্ত্ৰণ আছে আমাৰ এজন ব্যক্তি সেইসকলৰ মাজত আমি আগুৱাই নিম যিহেতু আমাৰ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু গতিকে আমি এই ক্ষেত্ৰত আমি যথেষ্ট নিজৰ আমি ত্যাগ কৰিম নিজৰ হয় দুয়োগৰাকী বিশেষ ব্যক্তিৰ সমন্বিতে আপোনালোকে আমাৰ আজি কথাখিনি শুনিছে সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ আৰু গৱেষণা পৰিষদ নতুন ৰূপত গুৰুজনৰ সংস্কৃতিক বিশ্ব মঞ্চত নিবৰ কাৰণে অহৰহ প্ৰয়াস কাৰণে এটা শক্তিশালী এটা টিম তৈয়াৰ কৰিছে যিয়ে আজি পৰীক্ষা পৰিষদৰ অন্তৰ্ভুক্ত বিদ্যালয় মহাবিদ্যালয়খিনিৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সক্ষম কৰি তুলিবৰ কাৰণে যিখিনি পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি পাঠ্যক্ৰমসমূহৰ নীতি যিখিনি ফেলিচিয়েশ্যন ব্যৱস্থা থাকিব গোটেইখিনি যেন বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্তি হয় এই সম্পৰ্কত আলোচনা বিলোচনা চলিছে আৰু সুন্দৰকৈ আগবাঢ়িছে দুয়োগৰাকী সমল ব্যক্তিৰ পৰাই আমি এই কথাটো বুজি পালোঁ যে সত্ৰীয়া সংস্কৃতি আমাৰ জীৱন গঢ়াৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে পালন কৰি থাকিব আমি মাত্ৰ গুৰুত্ব দিব লাগিব যদি আমি শিক্ষা অনুষ্ঠানৰ মাজেৰে এই বস্তুখিনিক শিকাব নোৱাৰোঁ তেনেহ'লে ই ক্ৰমান্বয়ে হ্ৰাসৰ বা বিলুপ্তি প্ৰায় হ'ব আজি যদি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে হওক অথবা সংগীত সত্ৰই হওক অথবা সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে হওক প্ৰত্যেকটোৱে কিন্তু চেষ্টা কৰিছে যে গুৰুজনৰ সংস্কৃতিক এখন বিদ্যায়তনিক আওতাৰ মাজত লৈ তেখেতসকলক উপযুক্তভাৱে গীত নৃত্য আৰু সংগীতৰ বা বাদ্যৰ যিখিনি লিপিখিনি যেন তেখেতসকলে কণ্ঠগত কৰি খোল তাল আৰু ছন্দৰ মাজেৰে সঠিক ৰূপত মৌলিকতা ধৰি ৰাখি পৰিৱেশন কৰিব পাৰে যেতিয়ালৈকে আমি ইয়াক পাঠ্যপুথিৰ অন্তৰ্গত নাপাওঁ তেতিয়াহ'লে শ্ৰুতলিপি সম্পৰ্কে যি শ্ৰুতি মাত্ৰে আমি শ্ৰৱণ কৰি কণ্ঠগত কৰি যিখিনি কৰোঁ তাত বহুত ক্ষেত্ৰত ত্ৰুটি ৰৈ যায় বা যিখিনি পাহৰা যায় সেইখিনি আকৌ মনত পেলাই দিয়াৰ কাৰণেও আমি তেনেকৈ গুৰু বা তত্ত্বাৱধায়ক বিচাৰি নাপাওঁ তো তেনে ক্ষেত্ৰত যেতিয়া এখন কিতাপ আকাৰত তাৰ লিপিবিলাক আমি পাম যেনে যদি আমি লগুণচুৰী নৃত্য এটা পৰিৱেশন কৰিছে তাৰ যদি তাললিপিটো পাওঁ যদি আমি গোপীনাথ নাচিছে তাৰ যদি তাললিপিটো পাওঁ আজি সূত্ৰধাৰ নাচিছে তাৰ যদি তাললিপিটো পাওঁ তেনেহ'লে ই এটা সঠিক ৰূপত সঠিক উপস্থাপন দিব পৰা যাব আৰু ঠিক ভাওনাৰ ক্ষেত্ৰতো যেতিয়া একাংকীয়া নাটৰ সংলাপৰ লগত যিখিনি আমাৰ গীত দিয়া আছে অংকীয়া নাটৰ গীত সেই গীতখিনিৰো কিন্তু চৰ্চা আৰু পৰিৱেশন প্ৰয়োজন হৈ পৰিছে আৰু নহ'লে আমি বৰগীতটো গাই আছো অংকীয়া নাটৰ গীত আমাৰ মাজৰ পৰা হেৰাই যাব আৰু তাৰ উপৰি আমি মাত্ৰ 2টা 3টা 4টা 5টা এনেকুৱাহে তালক ব্যৱহাৰ কৰা দেখা পাওঁ কিন্তু গুৰুজনে কিন্তু বহুত ব্ৰহ্মতাল আদি কৰি ইমান দি থৈ গৈছে যে তাৰ তাল মান চোক এই 3টাৰ যদি কথা আমি আলোচনা কৰোঁ বোধহয় আমাক বহুত সময় লাগিব আৰু এই সময়তো আমি নিশ্চয় ইয়াৰ ওপৰত কথা পাতিম কিন্তু আজি আমি যিখিনি বিষয়ে কথা পাতিছোঁ সেয়া হৈছে অসমীয়াক ৰক্ষা কৰিব লাগিব সেয়া কিন্তু গুৰুজনাই দি যোৱা সংস্কৃতিৰ মাজেৰে
জীৱন যদি আজি সুশৃংখলিত পৰিশীলিত নীতি শৃংখলাৰ মাজেৰে সফল ৰূপত গঢ়ি তুলিব পাৰিব সম্ভৱ হম সেয়া হৈছে গুৰুজনাৰ সংস্কৃতিৰ মাজেৰে গুৰুজনে দি যোৱা সংস্কাৰ সংস্কৃতিৰ নৈতিক প্ৰমূল্যবোধ আধ্যাত্মিক চেতনা আমি উপলব্ধি কৰিব নোৱাৰালৈকে অভিভাৱকসকল ইয়াক নিজৰ হৃদয়ত ধাৰণ নকৰালৈকে নিজৰ সন্তানক পঢ়া শুনাৰ মাজেৰে মানুহ কৰিব বিচাৰিলে তেওঁ ডাঙৰ মানুহ হ'ব কিন্তু ভাল মানুহ নহ'বও পাৰে গতিকে আমি বিচাৰো ডাঙৰ মানুহ হওক তাৰ সমান্তৰালকৈ ভাল মানুহ যি ভাল মানুহৰ যোগেদি সমাজ ব্যৱস্থাপন সুন্দৰ আৰু ভাল হ'ব সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ দুইগৰাকী বিশেষ সমল ব্যক্তিৰ মাজেৰে যিখিনি কথা আমি শুনালো আপোনালোকে এইখিনি কথা নিশ্চয়কৈ প্ৰচাৰ কৰিব আৰু অলপ অলপ মন কৰিব আপোনাৰ সন্তানৰ মুখত যেন এটি বৰগীত এটি ফুলৰ তাল আৰু নাট ভাওনাৰ এটি হ'লেও সংলাপ আওৰাব পাৰে তেতিয়া ক'ব পাৰিব মই অসমীয়া ধন্যবাদ